My dear viewers and learners, welcome. Namaskar. Class 10 Mathematics Trigonometry 8.4 ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 5ৰ 1, 2, 3 লৈকে বুজা হৈছিলে। এই ভিডিঅ'টো আমি 4ৰ পৰা বুজিবলৈ যত্ন কৰিম। ইয়াত দিছে 1 + sec a by sec a = sin square by 1 - cos a। এইটো বাওঁ পক্ষ আৰু সোঁপক্ষটো বেলেগ বেলেগকৈ কৰিব কৈছে, মানে মই প্ৰুভ কৰিব লাগে, প্ৰমাণ কৰিব লাগে এইটো সমান এইটো। তো আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড বেলেগ বেলেগকৈ কৰি প্ৰমাণ কৰিব লাগিব। এতিয়া লেফ্ট হেণ্ড ছাইড এইটো আছিলে 1 + sec a by sec a। তো আমি কি কৰিম, আমি জানো যে যিটো ডাঙৰ থাকে এইটো সৰু কৰিব লাগে। তো আমি কি কৰিম 1 + sec a। sec মানে কি 1/cos a। তলত কিমান আছে sec আছে, এইটো কি হ'ব 1/cos a। এতিয়া আমি লসাগু ল'ব লাগিব। ইয়াত cos a আছে, তো cos a টো লসাগু ল'লোঁ এলচিএম। তে cos a ইয়াৰ তলতে 1 আছে, 1ক ডিভাইড কৰিলে cos a থাকিব। cos a ৰ লগত 1 ইনটু কৰিলে কি হ'ব cos a প্লাছ cos a আৰু cos a কেঞ্চেল হৈ কি থাকিলে 1। আৰু এতিয়া বাই কি আছে 1/cos a। এতিয়া 4টা হেৰি হৈ গ'ল, তেনেহ'লে আমি এইটো কৰিম cos a + 1/cos a ইনটু উল্টাই যাব cos a/1। cos a কেঞ্চেল হৈ গ'ল, থাকিলে cos a + 1। এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো cos a + 1 পাই গ'লোঁ। এতিয়া ৰাইট হেণ্ড ছাইডটো কৰি চাব লাগিব। তো ৰাইট হেণ্ড ছাইডটো আমি কৰোঁ। ৰাইট হেণ্ড ছাইড ইকুৱেল টু কি আছে sin square a by 1 - cos a। আমি জানো যে sin square + cos square = 1, তাৰ মানে sin square কি লিখিব 1 - cos square। তো sin square আৰু আমি সলনি কি লিখিম 1 - cos square a। 1 - cos a। তো এইটো স্কুৱেৰ মাইনাছ স্কুৱেৰ নহ'লে 1ক আমি স্কুৱেৰ কৰিব পাৰোঁ। স্কুৱেৰ মাইনাছ এইটো cos আছে, স্কুৱেৰ মাইনাছ বি স্কুৱেৰৰ ফৰ্মুলা কি আমি জানো যে স্কুৱেৰ মাইনাছ বি স্কুৱেৰ গ'লে কি হয় a + b ইনটু a - b এইটো হয়। তো আমি কি লিখিম 1 + cos a ইনটু 1 - cos a বাই কি আছে 1 - cos a। তো 1 - cos a কেঞ্চেল হৈ গ'ল, কি থাকিলে 1 + cos a। তাৰমানে এইটো সমান কৰিব একেই কথা, 1 + cos a বা cos a + 1 ছেম হৈ গ'ল দুইটা। therefore left hand side equal to right hand side, hence proved। তো এটা আছিলে cos a minus sin a + 1/cos a + sin a -1 equal to cosec a + cot a। এইটো প্ৰমাণ কৰিব লাগে, এইটো সমান এইটো প্ৰমাণ কৰিব লাগে। তো লেফ্ট হেণ্ড ছাইডটো আমি কি পালোঁ cos a - sin a + 1/cos a + sin a -1। এতিয়া আমি দেখিলোঁ cos আছে ইয়াত, তো আমি কি কৰিম ইয়াত আছে cos a - sin a + 1, ইয়াত আছে cos a + sin a -1। এতিয়া আমি কি কৰিম, আমি লিখিলোঁ যে এইটো cos a আছে, ইয়াতকৈ সৰু কৰিব নোৱাৰোঁ। তেতিয়া আমি কি কৰিম এই ওপৰটো কি বুলি কয় লব, তলটো কি কয় হৰ। তাৰমানে নিউমেৰেটৰ ডিনিউমেৰেটৰ আমি কি কৰিম বুথ ছাইডত মানে হৰ আৰু লব উভয়ৰ লগত চাইনেৰে হৰণ কৰোঁ। মানে হৰ আৰু লব উভয়ৰ লগত উভয়কে চাইন এৰে হৰণ কৰা হ'ল। ডিভাইডিং both numerator and denominator by sin a ডিভাইড কৰা হ'ল। তো ইয়াত cos a আছে, তো ইয়াত ডিভাইড কৰা মানে কি ইয়াত তলত বহি যাব ডিভাইডেড বাই আমি কি লিখিম cos a তলত sin a।
তাৰপিছত কি আছে মাইনাছ মাইনাছ চাইনে আছে তো চাইনে ডিভাইডেড বাই চাইনে মানে প্ৰতিটো টাৰ্মৰে তলত আমি চাইনেৰে হৰণ কৰিম এইটোৰ তলত দিলোঁ এইটোৰ তলতো দিলোঁ আৰু প্লাছ 1 আছে 1ৰ তলতো দিম চাইনে এতিয়া আমি ডিনমিনেটৰ তলতো দিম কছ আছে তো ইয়াত কছ লিখিলোঁ তলত কি দিম চাইন এ প্লাছ ইয়াতো চাইন এ আছে তলত কি হ'ব চাইন এ মাইনাছ ইয়াত কিমান আছিলে 1 বাই চাইন এ আমি ইমানটো কৰিলোঁ এতিয়া আমি কি কৰিম এতিয়া আমাক যিহেতু আমাৰ এই ৰাইট হেণ্ড ছাইড আছিলে কছেক এ প্লাছ কট এ আমি এই কট এ বা কছেক এটা আনিব লাগিব তেনে আমি কি কৰিম আমি ভালকৈ দেখিলোঁ যে ইয়াত আছে কছ বাই চাইন কি হয় কট এ ইয়াত মাইনাছ আছে মাইনাছ দিলোঁ আর সাইন বাই সাইন কিমান হ'ব 1 মানে সাইন কেঞ্চেল হৈ গ'ল 1 বাই সাইন কি হয় কছেক আমি পাই গ'লোঁ কছেক আকৌ ইয়াত কছ বাই সাইন কি হ'ব কট এ প্লাছ সাইন বাই সাইন কেঞ্চেল হৈ গ'ল কি থাকিলে 1 মাইনাছ 1 বাই সাইন কি হ'ব কছেক আমি এতিয়া আমি যেহেতু আমাক কি ওলাব লাগিব কছেক এ প্লাছ কট এ এতিয়া আমি কি কৰিলোঁ ইয়াত কি আছে কট এ আছে তো তাই আমি কি কৰিলোঁ কট এ লিখিলোঁ কট এ লিখিলোঁ আমি এইটো লিখি দিলোঁ কছেক এইটো লিখিলোঁ আর মাইনাছ কি আছে 1 আছে 1ৰ ভেলুটো আমি কি লিখিব পাৰোঁ আমি জানো যে কছেক স্কোয়ার মাইনাস কট স্কোয়ার ইকুয়াল টু 1 তার মানে কছেক স্কোয়ার ইকুয়াল টু কি 1 প্লাস কট স্কোয়ার আমি 1 এই যে 1 আছে 1ৰ পরিবর্তে আমি কি লিখিব পাৰোঁ কছেক স্কোয়ার মাইনাস কট স্কোয়ার এই 1ৰ সলনি আমি এইটো লিখিলোঁ বাই কি কৰিম ইয়াত এনেকৈ ৰাখি দিলোঁ কট এ কি আছিলে মাইনাছ কছেক এ প্লাছ 1 এইটো ৰাখি দিলোঁ এতিয়া নেক্সট ষ্টেপটো আমি কি কৰিম ইয়াত দেখিলোঁ আমি কট এ প্লাছ কছেক আছে ইয়াত কি আছিলে কছেক স্কোয়াৰ মাইনাছ কট স্কোয়াৰ তা আমি কি কৰিম এইটো স্কোয়াৰ মাইনাছ স্কোয়াৰ ফৰ্মুলা যায় এবাৰ প্লাছ হ'ব আৰু কি হ'ব মাইনাছ হ'ব তেনেহ'লে আমি এইটো এনেকৈ লিখোঁ কট এ প্লাছ কছেক এ মাইনাছ আমি ইয়াত কি লিখিব পাৰোঁ কছেক এ প্লাছ কট এ আৰু কি লিখিব পাৰোঁ কছেক এ মাইনাছ কট এ তাৰমানে আকৌ ফৰ্মুলাত পৰিলে স্কোয়াৰ মাইনাছ স্কোয়াৰ বাই কিমান আছে কট এ মাইনাছ কছেক এ প্লাছ 1 এতিয়া আমি কি কৰিব লাগিব কমন ল'ব লাগিব আমি দেখিলোঁ যে কট এ প্লাছ কছেক এ ইয়াতো কট এ প্লাছ কছেক এ আছে তো আমি দুটা বস্তু কমন ল'লোঁ কট এ প্লাছ কছেক এ কমন ল'লোঁ তো ইয়াত কি থাকিলে ইয়াতে একো নাই এই ফাৰ্ষ্ট পাৰ্টটো একো নাথাকিলে মানে 1 মানে এইটো কট এ প্লাছ কছেক এ ইনটু মানে ডিভাইড কৰিলে 1 হ'ব 1 মাইনাছ ইয়াত কি থাকি গ'ল এতিয়া আমি প্লাছটোতো কমন লৈ গ'লোঁ এইটো কমন গুচি গ'ল ইয়াত একো নাথাকিলে 1 থাকিলে এই মাইনাছটো দিলোঁ এতিয়া ইয়াত কি থাকিব এতিয়া যিহেতু কি হ'ব আমাৰ ইয়াত কি আছে 1 আছে তো 1ৰ পিছত কি হ'ব ইয়াত কি আছে কছেক এ মাইনাছে মাইনাছে কি হৈ যাব এইটো প্লাছ কট এ বাই কট এ মাইনাছ কছেক এ প্লাছ 1 নেক্সট টাইমটো কি হ'ব আমি দেখিলোঁ যে এইটো মিলি গ'ল যে কট এ মাইনাছ কছেক এ
মাইনাছ কচেক এ প্লাছ 1 এইটো ছেইম আছে তেতিয়াতো আমি কেঞ্চেল কৰি দিব পাৰোঁ বা সমানে লিখি লওঁ আমি আৰু এটা আগবাৰ লিখি লওঁ কট এ প্লাছ কচেক এ এইটো আমি মিলাই তলৰ নিচিনা মিলাই লিখি লওঁ প্ৰথমে আমি লিখিলোঁ কট এ এইটো লিখিলোঁ তাৰপিছত কি আছে মাইনাছ কচেক এ প্লাছ 1 তলত কি আছে কট এ মাইনাছ কচেক এ প্লাছ 1 এইটো ছেম কাটি গ'ল কি থাকি গ'ল কট এ প্লাছ কচেক এ আমাক প্ৰমাণ কৰিব দিছিলে কি কচেক এ প্লাছ কট এ আমি ঘূৰাই লিখি দিওঁ কি লিখি দিলোঁ কচেক এ প্লাছ কট এ ইকুৱেল টু ৰাইট হেণ্ড ছাইড আমি পাই গ'লোঁ হেন্স প্ৰুভড ছিক্স নম্বৰটো আছিলে ৰুট এ বাৰ 1 প্লাছ চাইন এ বাই 1 মাইনাছ চাইন এ ইকুৱেল টু কি প্ৰুভ কৰিব লাগে চেক এ প্লাছ টেন এ এইটো ইম্পৰ্টেণ্ট নহয় তে লেফ্ট হেণ্ড ছাইডটো আমি এইটো পালোঁ এতিয়া আমি কৰিবলগীয়া কি কৰিম এতিয়া আমি দেখিলোঁ এতিয়া ওপৰত কি আছে 1 প্লাছ চাইন এ তলত কি আছে 1 মাইনাছ চাইন এ আমি কি কৰিম উভয় পক্ষৰ লগত ইয়াত মাইনাছ আছে ফৰ্মুলাত কি লিখিম আমি মাইনাছ থাকিলে কি কৰিবা প্লাছটো কৰিবা উভয় পক্ষৰ লগত চাইন এ ইনটু কৰা হ'ল মানে ল'ব আৰু হৰৰ লগত আমি 1 প্লাছ চাইন এ কৰিলোঁ ইয়াতো কৰিম 1 প্লাছ চাইন এ একেবাৰে ইজি প্ৰচেছ এতিয়া আমি কি পালোঁ ৰুট অভাৰটো থাকিবই 1 প্লাছ চাইন এ আমি কি লিখিব পাৰোঁ 1 প্লাছ চাইন এ হোল স্কুৱেৰ আৰু তলত কি আছে এইটো এবাৰ আছে মাইনাছ আৰু প্লাছ কি হ'ব স্কুৱেৰ মাইনাছ স্কুৱেৰ তাৰমানে কি আমি একেবাৰে লিখিব পাৰোঁ 1 মাইনাছ চাইন স্কুৱেৰ লিখিলে 1 স্কুৱেৰ কৰিলে কি থাকে চাইন স্কুৱেৰ এতিয়া নেক্সট ষ্টেপটো আমি কি কৰিম 1 প্লাছ চাইন এ হোল স্কুৱেৰ বাই 1 মাইনাছ চাইন স্কুৱেৰ ইকুৱেল টু কি 1 মাইনাছ চাইন স্কুৱেৰ ইকুৱেল টু হ'ল কছ স্কুৱেৰ তাৰমানে চাইন স্কুৱেৰ প্লাছ কছ স্কুৱেৰ ইকুৱেল টু 1 তেনেহ'লে 1 মাইনাছ চাইন স্কুৱেৰ ইকুৱেল টু কি হ'ব কছ স্কুৱেৰ এ এতিয়া আমি দেখিলোঁ এই যে স্কুৱেৰ ৰুটটো আছে আমি যদি স্কুৱেৰ ৰুটটো উঠাই দিওঁ তেনেহ'লে এই স্কুৱেৰ ৰুটটো কাটি যাব তেনেহ'লে কি হ'ব ইয়াত 1 প্লাছ চাইন এ ইয়াৰ স্কুৱেৰ কাটি যাব কি থাকিব কছ এ তো আমাক প্ৰুভ কৰিব লাগে চেক এ প্লাছ টেন এ আমি কি কৰিলোঁ 1 বাই কছ এ কি আছে প্লাছ আমি এইটো এক্সট্ৰা কৰি দিলোঁ চাইন এ বাই কি হ'ব কছ এ 1 বাই কছ এ কি হয় চেক এ আৰু চাইন বাই কছ কি হয় টেন আমি এইটো প্ৰুভ কৰিব লাগিছিলে ইকুৱেল টু ৰাইট হেণ্ড ছাইড হেন্স প্ৰুভড থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড এই ভিডিঅ'টোত 6লৈকে বুজোৱা হ'ল পৰৱৰ্তী ভিডিঅ' 7ৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব থেংক ইউ ছ' মাছ